নমস্কাৰ অন্য এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ত মই চন্দন। কামৰূপ জিলাৰ কয়াত বিজেপিৰ উত্তৰ কামৰূপ জিলা যুৱ মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহক সভা। উক্ত সভাত জলসম্পদ বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাৰ লগতে কেইবাগৰাকীও সাংসদ বিধায়ক তথা নেতা কৰ্মী উপস্থিত থাকে। আসন গ্ৰহণ কৰাৰ বাবে আমি অনুৰোধ ৰাখিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ কামৰূপ কয়াত বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ যুৱ জিলা কাৰ্যনিৰ্বাহক সভাত উপস্থিত জলসম্পদ বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাৰ লগতে ৰথী মহাৰথীসকল। উত্তৰ কামৰূপ জিলাৰ বিজেপি যুৱ মৰ্চাৰ কামপীঠ দুৰ্গা মন্দিৰ সভাঘৰত জিলা কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হয়। বন্তি প্ৰজ্বলন পতাকা উত্তোলনেৰে আৰম্ভ কৰা সভাত জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা, বিধায়িকা সুমন হৰিপ্ৰিয়া, সাংসদ দিলীপ শইকীয়া, ৰাজ্যিক সম্পাদক বেণুধৰ নাথ, অসম প্ৰদেশ যুৱ মৰ্চাৰ উপসভাপতি চিন্ময় শৰ্মা, উত্তৰ কামৰূপ জিলাৰ সভাপতি নন্দন তালুকদাৰ, যুৱ মৰ্চাৰ সভাপতি বেদান্ত কুমাৰৰ লগতে প্ৰায় 2 শতাধিক দলীয় নেতাকৰ্মী উপস্থিত থাকে। এই সভাত বিভিন্ন দলৰ প্ৰায় 20 গৰাকী ব্যক্তি বিজেপি দলত যোগদান কৰা পৰিলক্ষিত হয়। জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই কোনো দলে বিজেপিৰ একো ক্ষতি কৰিব নোৱাৰে বুলি সাংবাদিকৰ আগত উল্লেখ কৰাৰ লগতে এছআই কাণ্ডৰ তদন্ত হৈ আছে আৰু জড়িত থকাবিলাকক হাৰি যাব নোৱাৰে এইবুলি সদৰি কৰে সাংবাদিকৰ কেমেৰাৰ সন্মুখত। হাজো সমষ্টি বুলি হয়তো মোৰ মানে একেবাৰে ঘৰুৱা মোৰ এখন জন্মভূমি বুলি ক'লেও ভুল নহয়। গতিকে জন্মভূমিলৈকে প্ৰায় আহিছোঁ আৰু এই ৰাইজৰ যিখিনি মৰম আৰু চেনেহ পাইছোঁ, আশীৰ্বাদ পাইছোঁ, মই ভাবোঁ এইখিনি মোৰ কাৰণে আগন্তুক দিনত আশীৰ্বাদ স্বৰূপ। আৰু এই যি গুৰু দায়িত্ব, এই দায়িত্ব নিশ্চিতভাৱে তেতিয়াই সফল হ'ব যেতিয়া মই আমাৰ দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষীৰ আশীৰ্বাদ হিৰত ল'ব পাৰোঁ আৰু তেওঁলোকৰ সহযোগিতাৰে মই এই ৰাষ্ট্ৰীয় সমিতিয়ে যিটো মোৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিলে, এই বিশ্বাস আৰু আস্থাক মই সঁচা অৰ্থত, বাস্তৱিক অৰ্থত মই তাৰ প্ৰতি মই ন্যায় দিব পাৰিম। আমি আশা কৰিছোঁ সাংগঠনিক বিজেপিৰ যিখন সাংগঠনিক জিলা, 3টা সমষ্টি ৰঙিয়া, হাজো আৰু কমলপুৰ, গতিকে 3টা সমষ্টিত সংগঠন শক্তিশালী হৈ আছে। কমলপুৰ সমষ্টিটো ভাৰতীয় জনতা পাৰ্টি অধিক শক্তিশালী। আগন্তুক দিনত দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকলেও বিচাৰি কমলপুৰত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হয়। গতিকে সাধাৰণ তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাৰ মনৰ যিখিনি বাতৰি, সেই বাতৰিখিনি মই ৰাষ্ট্ৰীয় সমিতি বা ৰাজ্যিক কমিটিক সঠিকভাৱে মই উপস্থাপন কৰিম আৰু চূড়ান্ত যিটো সিদ্ধান্ত হ'ব, সেই সিদ্ধান্ত অনুসৰি আমি দলৰ কাৰ্যকৰ্তাসকলে সেই সিদ্ধান্তৰে আগবাঢ়ি যাব। নতুন দলৰ যিটো সৃষ্টি হৈছে বা এইবিলাকত কিবা শংকিত নেকি আপোনালোক? চাওক, ভাৰতীয় জনতা পাৰ্টিৰ যিটো অপ্ৰতিৰোধ জয়যাত্ৰা, এই অপ্ৰতিৰোধ জয়যাত্ৰাত যিকোনো নতুন ৰাজনৈতিক দল, এইটো অসম জাতীয় পৰিষদেই হওক বা ৰাইজৰ দলেই হওক, তাক লৈ আমি কোনো চিন্তিত হোৱাৰ কাৰণ নাই। আমি কামত বিশ্বাস কৰা দল। 4.5 বছৰত প্ৰতিটো স্তৰৰ জনগণৰ কল্যাণৰ কাৰণে যিখিনি কাম আমি কৰিছোঁ, কৃষকৰ পৰা দিব্যাংগজনলৈকে, ছাত্ৰ ছাত্ৰীজনৰ পৰা একেবাৰে আমি মহিলা বিধৱাগৰাকীলৈকে যিখিনি কাম কৰিছোঁ, তাৰ মূল্যায়ন অসমবাসীয়ে কৰিব আৰু এটা সঠিক সিদ্ধান্ত 2021-ত 2016-ৰ দৰে অসমবাসী ৰাইজে ল'ব। গতিকে কাৰো উত্থানক লৈ আমি শংকিত বা চিন্তিত নহয়। বিজেপিৰ অশ্বমেধৰ যি জয়যাত্ৰাৰ পৰা ইয়াক কোনো ৰাজনৈতিক দল যিমানেই মহাজোঁট নকৰক, আমাক আমাৰ এই গতিক স্তব্ধ কৰিব নোৱাৰে। ধন্যবাদ। ইয়াৰ লগে লগে খবৰৰ মাজৰ পৰা মই চন্দনে বিদায় লৈছোঁ। চাই থাকিব একমাত্ৰ PI নিউজ। ধন্যবাদ।